ফাকুৱাৰ দিনাই বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ কপাল ফুলিব 4 ৰাশিৰ বেংক বেলেন্স উপচি পৰিব টকাৰে নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ এতিয়ালৈ যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ভিডিঅটো লাইক কৰি দিবলৈ নাপাহৰিব তেনে বলক দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো জ্যোতিষ শাস্ত্ৰত ছন্দ আৰু সূৰ্যগ্ৰহণৰ বিশেষ গুৰুত্ব আছে সূৰ্য আৰু চন্দ্ৰৰ নিৰ্দিষ্ট অৱস্থানে 12 ৰাশিৰ জাতক জাতিকাৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলায় অৱশ্যে কিছুমান ৰাশি লোক উপকৃত হয় জ্যোতিষ বিজ্ঞানৰ মতে চলিত বৰ্ষৰ হোলীৰ দিনটোত বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে 14 মাৰ্চৰ এই চন্দ্ৰগ্ৰহণ কেইবাটাও কাৰণত গুৰুত্বপূৰ্ণ হ'ব এটা জ্যোতিষীসকলৰ মতে এই চন্দ্ৰগ্ৰহণ অতি বিশেষ কাৰণ ই সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ হ'ব 14 মাৰ্চৰ পুৱা 9:27 বজাৰ পৰা আৰম্ভ হ'ব আৰু বিয়লি 3:30 মিনিটত অন্ত পৰিব এটা মনত ৰখা উচিত যে চন্দ্ৰগ্ৰহণৰ বাবে সূতক সময় গ্ৰহণৰ 12টা ঘণ্টাৰ আগতেই আৰম্ভ হয় যিহেতু ভাৰতত এই চন্দ্ৰগ্ৰহণ দৃশ্যমান নহ'ব গতিকে ইয়াৰ সূতক সময়ও বৈধ নহ'ব যদিও এবছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ ভাৰতত দেখা নাযায় তথাপিও ইউৰোপ অষ্ট্ৰেলিয়াৰ কিছু অংশ উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ লগতে প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰ উত্তৰ আৰু দক্ষিণ মেৰু এছিয়া আৰু আফ্ৰিকাৰ কিছু অংশত দেখা যাব জনাব ওলাইছো বৃষ ৰাশিৰ কি প্ৰভাৱ পৰিব বৃষ ৰাশিৰ অধীনত জন্ম লোৱা লোকৰ বাবে চন্দ্ৰগ্ৰহণৰ শুভ হ'বলৈ গৈ আছে এই ৰাশিৰ মানুহৰ সকলো সপোন বাস্তৱায়িত হ'ব ধন সম্পত্তিৰ বাঢ়িব নতুন ব্যৱসায় আৰম্ভ কৰিলে লাভ হ'ব আৰ্থিক অৱস্থা আগতকৈ ভাল হ'ব এবাৰ জনাব ওলাইছো মিথুন ৰাশি বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ মিথুন ৰাশি লোকৰ বাবে অতি শুভ আৰু লাভজনক হ'ব এই ৰাশিৰ অধীনত জন্ম লোৱা লোকসকলে সঞ্চয়ত সফল হ'ব চৰকাৰী কামত সফলতা লাভ কৰিব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা লোকৰ বাবে এই সময় ভাল হ'ব জনাব ওলাইছো কৰ্কট ৰাশি চন্দ্ৰগ্ৰহণে কৰ্কট ৰাশিৰ স্থানীয় লোকসকলৰ বাবেও ভাল সময় কঢ়িয়াই আনিব চাকৰি বিচৰাসকলে ভাল অফাৰ পাব পাৰে কেৰিয়াৰত সফলতাৰ সম্ভাৱনা ব্যৱসায়ত আৰ্থিক লাভৰ সুযোগ আছে এটা পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা আপুনিও সুবিধা লাভ কৰিব পাৰে এটা বিনিয়োগৰ পৰাও ভাল ৰিটাৰ্ণ পাব পাৰে বিবাহিত লোকে হয়তো ভাল খবৰ পাব আৰু আবদ্ধ হৈ থকা টকাখিনি উভতাই পাব আৰু ব্যৱসায়ৰ বাবে কৰা পৰিকল্পনা সফল হ'ব কৰ্মৰ ক্ষেত্ৰত বিষয়াসকলৰ পৰা সহযোগিতা লাভ কৰিব এবাৰ জনাব ওলাইছো বৃশ্চিক ৰাশিৰ অধীনত জন্ম লোৱা লোকৰ বাবে চন্দ্ৰগ্ৰহণৰ শুভ হ'বলৈ গৈ আছে কৰ্মৰ ক্ষেত্ৰত ভাল লাভৰ সুযোগ পাব এই সময়ছোৱাত আপুনি আপোনাৰ সকলো কামতেই সফলতা লাভ কৰিব আৰ্থিক অৱস্থা আগতকৈ ভাল হ'ব ব্যৱসায় আৰ্থিক পৰিস্থিতি আগতকৈ অধিক শক্তিশালী হ'ব আৰু ব্যৱসায়ত আৰ্থিক বিনিয়োগ কৰি ভাল পাব পাৰে